নমস্কাৰ দৰ্শক সকল Mozilla Firefoxত Advanced Firefox বৈশিষ্ট্যৰ টিউটৰিয়েললৈ আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি Advanced Firefox বৈশিষ্ট্য সম্পৰ্কে শিকিম Quick Find Link Firefox Sync Plugins ইয়াত আমি Ubuntu 10.04ত Firefox 7.0 ব্যৱহাৰ কৰিছো এতিয়া Firefox ব্ৰাউজাৰ খুলক ডিফল্ট ৰূপে Yahoo হোমপেজ খুলে এতিয়া Firefoxত লিংক চাবলৈ শিকো Firefoxে আপোনাক ওয়েব পৃষ্ঠাত সাৰ্চ বাৰ আৰু লিংক বিচাৰিবলৈ অনুমতি দিয়ে এড্ৰেছ বাৰত লিখক www.google.co.in আৰু এন্টাৰ টিপক লক্ষ্য কৰক যে কাৰ্সাৰ এতিয়া Google সাৰ্চ বাৰত আছে ইয়াৰ পিছত সাৰ্চ বাৰৰ বাহিৰত কাৰ্সাৰডাল পৃষ্ঠাৰ কোনো এটা ঠাইত টিপক এতিয়া কিবৰ্ডত এপস্ট্ৰফি কি টিপক উইন্ডোৰ তলত বাও কোণত সাৰ্চ বাকচত কুইক ফাইণ্ড লিংকছ প্ৰদৰ্শিত হয় এই বাকচত লিখক বেংগলী লক্ষ্য কৰক যে বেংগলী লিংক লক্ষণীয় হয় আপুনি ওয়েব পৃষ্ঠাত লিংকৰ বাবে দ্ৰুত আৰু সহজে অনুসন্ধান কৰিবলৈ পাৰিব ধৰক আপুনি অন্য কোনো কম্পিউটাৰ বা মোবাইল ফোন নিচিনা ডিভাইচৰ পৰা আপোনাৰ সেটিং আৰু প্ৰেফাৰেন্সেছৰ সৈতে Firefox ব্ৰাউজাৰ এক্সেছ কৰিবলৈ বিচাৰে এইটো কি সম্ভৱ হয়নে হয় Firefox Sync ফিচাৰ্ছে Mozilla সাৰ্ভাৰত বুকমাৰ্কছ হিষ্ট্ৰী আৰু ইনষ্টলড এক্সটেনশনছৰ নিচিনা আপোনাৰ সকলো ব্ৰাউজাৰৰ তথ্য সঞ্চিত কৰে আপুনি এই সাৰ্ভাৰৰ সৈতে আপোনাৰ কম্পিউটাৰক সিঙ্ক কৰিবলৈ পাৰিব আৰু আপুনি আপোনাৰ ব্ৰাউজাৰ তথ্য এক্সেছ কৰিবলৈ পাৰিব এতিয়া সিঙ্ক ফিচাৰ্ছ সক্ৰিয় কৰক মেনু বাৰ পৰা টুলছ আৰু সেটআপ সিঙ্কত টিপক Firefox Sync সেটআপ ডায়লগ বক্স প্ৰদৰ্শিত হয় যিহেতু আমি প্ৰথমবাৰৰ বাবে সিঙ্কৰ ব্যৱহাৰ কৰিছো ক্ৰিয়েট a নিউ accountত টিপক একাউন্ট ডিটেইলছ ডায়লগ বক্স প্ৰদৰ্শিত হয় এই টিউটৰিয়েলৰ উদ্দেশ্যৰ বাবে আমি ইতিমধ্যে এটা জিমেইল একাউন্ট বনাইছো st.userff@gmail.com ইমেইল এড্ৰেছ ক্ষেত্ৰত st.userff@gmail.com লিখক Choose a password ক্ষেত্ৰত পাসওয়াৰ্ড লিখক কনফাৰ্ম পাসওয়াৰ্ড ক্ষেত্ৰত আৰু এবাৰ পাসওয়াৰ্ড লিখক ডিফল্ট ৰূপে সাৰ্ভাৰ Firefox Sync সাৰ্ভাৰ নিৰ্বাচিত হয় আমি সেটিং পৰিবৰ্তন নকৰো টাৰ্মছ অফ সাৰ্ভিস আৰু প্ৰাইভেচি পলিচি বক্স চেক কৰক নেক্সটত টিপক Firefoxে Sync কি প্ৰদৰ্শন কৰে সেই মেচিনৰ পৰা Sync এক্সেছ কৰিবলৈ এইটোৱে কি হয় যি আপুনি আপোনাৰ সিস্টেমত ভৰাব লাগিব সেভ বুটামত টিপক প্ৰদৰ্শিত সেভ Sync কি ডায়লগ বক্সত ডেস্কটপত ব্ৰাউজ কৰক সেভত টিপক Firefox Sync key.html ফাইলটো ডেস্কটপত HTML ফাইল হিচাপে সংৰক্ষিত হয় এই কিটো মন কৰক আৰু নম্বৰটো তাত সংৰক্ষণ কৰক যৰ পৰা আপুনি সহজে পাব পাৰিব আপুনি এই কিটো নভৰুৱাকৈ অন্য কম্পিউটাৰ পৰা আপোনাৰ Sync একাউন্ট এক্সেছ কৰিবলৈ সক্ষম নহব নেক্সটত টিপক কনফাৰ্ম you are not a robot ডায়লগ বাকচত প্ৰদৰ্শিত শব্দ লিখক সেটআপ সম্পূৰ্ণ হৈছে Firefox Sync সেটআপ ডায়লগ বাকচৰ বাওফালে Sync অপশন বুটামত টিপক ইয়াত আপুনি আপোনাৰ Sync অপশনছ সেট কৰিবলৈ পাৰিব এই টিউটৰিয়েলৰ উদ্দেশ্যৰ বাবে আমি ডিফল্ট বিকল্প পৰিবৰ্তন নকৰো ডানত টিপক নেক্সটত টিপক Firefox বিষয়বস্তু পৰীক্ষা কৰক ইয়াৰ পিছত ফিনিশ বুটাম প্ৰদৰ্শিত হয় ফিনিশত টিপক আপুনি আপোনাৰ কম্পিউটাৰত Firefox Sync সেটআপ কৰিছে আৰু এতিয়া অন্য কম্পিউটাৰ পৰা ব্ৰাউজাৰ তথ্য কিভাৱে এক্সেছ কৰিব আপোনাৰ অন্য কম্পিউটাৰ বা ডিভাইস টুলত সিঙ্কৰ প্ৰয়োজন হ'ব এই টিউটৰিয়েলৰ উদ্দেশ্যৰ বাবে আমি স্লাইডত নিৰ্দেশাৱলী সূচীবদ্ধ কৰিম আপুনি আপোনাৰ অন্যান্য কম্পিউটাৰ বা ডিভাইসত সিঙ্ক কৰিবলৈ এই নিৰ্দেশাৱলী অনুসৰণ কৰিব পাৰিব অন্য কম্পিউটাৰ বা ডিভাইসত Firefox ব্ৰাউজাৰ খুলক মেনু বাৰ পৰা টুলছ আৰু সেটআপ Firefox Syncত টিপক
I have a Firefox Sync accountত টিপক আপোনাৰ ইমেইল আইডি আৰু পাসওয়াৰ্ড লিখক আপোনাৰ সিঙ্ক কি ভৰাওক ফিনিশত টিপক অন্য কম্পিউটাৰো সিঙ্ক হৈছে এতিয়া আপুনি অন্য কম্পিউটাৰ টুলছৰ পৰা ব্ৰাউজাৰ তথ্য এক্সেছ কৰিব পাৰিব আপুনি নতুন বুকমাৰ্কো সংৰক্ষণ কৰিবলৈ পাৰিব আৰু ইয়াত আপোনাৰ প্ৰেফাৰেন্সেস সলাব পাৰিব এই পৰিবৰ্তনবোৰ স্বয়ংভাৱে সিঙ্ক ম্যানেজাৰত আপডেট হৈ যাব অৱশেষত শিকো যে সিঙ্ক ম্যানেজাৰত আপডেট কৰা তথ্য দি কিভাৱে এটা মূল কম্পিউটাৰ সিঙ্ক কৰে এতিয়া মেনু বাৰ পৰা টুলছত টিপক লক্ষ্য কৰক যে সিঙ্ক অপশন এতিয়া সিঙ্ক নাও হিচাপে প্ৰদৰ্শিত হয় সিঙ্ক ম্যানেজাৰৰ সৈতে তথ্যক সিঙ্ক কৰিবলৈ আপুনি এইটোত টিপিব পাৰিব আপুনি আপোনাৰ ফায়াৰফক্স সিঙ্ক একাউণ্ট মুছি পেলাবলৈ বা সিঙ্ক ডেটা পৰিষ্কাৰ কৰিবলৈ বিচাৰিব পাৰে আপুনি এইটো কিভাৱে কৰিব এইটো অত্যন্ত সহজ এটা নতুন ব্ৰাউজাৰ খুলক এড্ৰেছ বাৰত লিখক https://account.services.mozilla.com এন্টাৰ টিপক ইউজাৰ নেমত st.userff@gmail.com লিখক এতিয়া পাসওয়াৰ্ড লিখক লগইনত টিপক ফায়াৰফক্স সিঙ্ক ওয়েব পেজ খুলে এতিয়া আপুনি ফায়াৰফক্স সেটিংস আৰু তথ্য পৰিবৰ্তন কৰিব পাৰিব এতিয়া এই পৃষ্ঠাৰ পৰা লগ আউট কৰো এতিয়া প্লাগইনছ সম্পৰ্কে শিকো প্লাগইনছ কি প্লাগইন এটা সফটওয়্যাৰ প্ৰগ্ৰাম হয় যি ফায়াৰফক্স ব্ৰাউজাৰত নিৰ্দিষ্ট বৈশিষ্ট্য যুক্ত কৰে যদিও প্লাগইনছ এক্সটেনশনছৰ পৰা ভিন্ন প্লাগইনছ হল অন্যান্য কোম্পানীৰ দ্বাৰা নিৰ্মিত প্ৰগ্ৰাম প্লাগইনছে ফায়াৰফক্স ব্ৰাউজাৰত অন্য পক্ষৰ প্ৰগ্ৰাম সম্পূৰ্ণ কৰে প্লাগইনছে আপোনাক ভিডিও চলাব দিয়ে মাল্টিমিডিয়া কন্টেন্ট দেখায় ভাইৰাছ স্ক্যান সঞ্চালন আৰু ফায়াৰফক্সত এনিমেচন ৰান কৰাৰ অনুমতি দিয়ে উদাহৰণস্বৰূপে ফ্ল্যাশ এটা প্লাগইন হয় যি আপুনি ভিডিও চাবলৈ আপোনাৰ ফায়াৰফক্স ব্ৰাউজাৰত সংস্থাপিত কৰিছিল এতিয়া প্লাগইন চাও যি ফায়াৰফক্সত সংস্থাপিত আছে মেনু বাৰ পৰা টুলছ আৰু এডন্সত টিপক এডন্স ম্যানেজাৰ ট্যাব খুলে বাও প্যানেলৰ পৰা প্লাগইনছত টিপক এতিয়া হু প্যানেলে কম্পিউটাৰত সংস্থাপিত হোৱা প্লাগইনছ প্ৰদৰ্শন কৰে আৰু প্লাগইনছ কিভাৱে সংস্থাপিত কৰে প্ৰতিটো প্লাগইনছ প্ৰাসংগিক ওয়েবসাইটৰ পৰা ডাউনলোড কৰক আৰু তাৰ পিছত কম্পিউটাৰত সংস্থাপিত কৰক প্ৰত্যেক প্লাগইনছৰ বাবে ভিন্ন সংস্থাপন প্ৰক্ৰিয়া হ'ব পাৰে Mozilla Firefoxৰ বাবে উপলব্ধ প্লাগইনছ আৰু তাৰ সংস্থাপনৰ নিৰ্দেশাৱলী সম্পৰ্কে আৰু জানিবলৈ অনুগ্ৰহ কৰি Mozilla ওয়েবসাইটত যাওক এটা ব্ৰাউজাৰ বন্ধ কৰক প্লাগইনছ অক্ষম কৰিবলৈ কেৱল ডিসেবল বুটামত টিপক টিউটোৰিয়েলৰ শেষলৈ আহিছো এই টিউটোৰিয়েলত আমি শিকিছো কুইক ফাইণ্ড লিংক ফায়াৰফক্স সিঙ্ক আৰু প্লাগইনছ নিৰ্দেশিত কাম ফায়াৰফক্সৰ বাবে তিনটা প্লাগইনছ ডাউনলোড আৰু সংস্থাপিত কৰক ফায়াৰফক্স সিঙ্ক একাউণ্ট তৈয়াৰ কৰক অন্য কম্পিউটাৰৰ পৰা ফায়াৰফক্স ব্ৰাউজাৰ এক্সেছ কৰক এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্প সাৰাংশ বুজায় যদি ভাল বেণ্ডউইথ নাই তেনেহলে আপুনি ভিডিওটো ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েলবোৰ ব্যৱহাৰ কৰি কৰ্মশালা আয়োজন কৰে যোনে অনলাইন পৰীক্ষা পাছ কৰে তেখেতলোকক প্ৰশংসাপত্ৰ দিয়ে এই বিষয় বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটোৰিয়েল টক টু এ টিচাৰ প্ৰকল্পৰ অংশ বিশেষ এইটো ভাৰত চৰকাৰৰ আইচিটিৰ MHRDৰ নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত এই বিষয় বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য spoken-tutorial.org/nmeict-intro ওয়েবসাইটত পোৱা যাব IIT বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ